প্ৰথম প্ৰশ্ন আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? মাণিক চন্দ্ৰ বৰুৱা, তৰুণৰাম ফুকন, প্ৰভাত চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰভাত চন্দ্ৰ বৰুৱা। ২ নম্বৰ প্ৰশ্ন মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? ১৮৫৭, ১৮৫৮, ১৮৫৬, ১৮৫৯। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ১৮৫৮ চনত। ৩ নম্বৰ প্ৰশ্ন ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিল? ইয়াত ৪টা অপশ্যন আছে। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ১৮৬১ চনত। ৪ নম্বৰ প্ৰশ্ন ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান আছিল? ৮০ জন, ৭২ জন, ৬৫ জন, ৫৪ জন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ৫৪ জন। ৫ নম্বৰ প্ৰশ্ন হৈছে গান্ধীজীয়ে কোন চনত অসম ভ্ৰমণ কৰিছিল? ১৯১৯, ১৯২০, ১৯২১, ১৯২২। শুদ্ধ উত্তৰ হৈছে ১৯২১ চনত। ৬ নম্বৰ প্ৰশ্ন হৈছে যোৰহাটত সাৰ্বজনিক সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত ৪টা চনৰ উল্লেখ আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ১৮৮৪ চনত। ৭ নম্বৰ প্ৰশ্ন বুৰঞ্জী বিবেক ৰত্ন নামৰ গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান। আজি ৮ নম্বৰ প্ৰশ্ন হৈছে প্ৰথম ঘূৰণীয়া মেচমেলত অসমৰ কোনে প্ৰতিনিধিত্ব কৰিছিল? ৪জন মহান ব্যক্তিৰ নাম দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে চন্দ্ৰধৰ বৰুৱা। ৯ নম্বৰ প্ৰশ্ন আইন অমান্য আন্দোলনত গুৱাহাটীৰ মহিলাসকলৰ নেতৃত্ব কোনে দিছিল? ৪গৰাকী মহিলাৰ নাম উল্লেখ আছে। শুদ্ধ উত্তৰ হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী। আজি ১০ নম্বৰ প্ৰশ্ন ১৯৪২ চনৰ আন্দোলনত সৰু পথাৰৰ ৰেল বগৰোৱাৰ ঘটনাৰ লগত জড়িত কোনজন ব্যক্তি? শুদ্ধ উত্তৰ হৈছে কুশল কোঁৱৰ। ১১ নম্বৰ প্ৰশ্ন স্বাধীনতা আন্দোলনত পুলিচৰ গুলীত প্ৰাণ আহুতি দিয়া গহপুৰৰ মহিলাগৰাকী কোন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে কনকলতা বৰুৱা। ১২ নম্বৰ প্ৰশ্ন ১৮৬১ চনত অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ জনপ্ৰিয় নামটো কি? ৪টা নামৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফুলগুৰি ধেৱা। ইয়াৰ পিছৰ প্ৰশ্ন ১৮৫৭ চনৰ বিদ্ৰোহৰ অসমৰ বিদ্ৰোহীসকলে কাক আহোমৰ সিংহাসনত বহুৱাব খুজিছিল? শুদ্ধ উত্তৰটো হৈছে কন্দৰ্পেশ্বৰ সিংহক। ১৪ নম্বৰ প্ৰশ্ন অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱানে। আজি ১৫ নম্বৰ প্ৰশ্ন হৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ৪জন সাহিত্যিকৰ নাম দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অম্বিকা গিৰি ৰায়চৌধুৰী। ১৬ বংগভংগৰ ফলস্বৰূপে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা কলৈ স্থানান্তৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঢাকালৈ স্থানান্তৰিত হৈছিল। ১৭ নম্বৰ প্ৰশ্ন কিমান তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়? ইয়াত ৪টা চন আৰু তাৰিখৰ কথা উল্লেখ আছে। শুদ্ধ উত্তৰ হৈছে ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত। অসমত স্বৰাজ দলৰ প্ৰথম সভাপতি কোন আছিল? ৪জন ব্যক্তিৰ নাম দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে তৰুণৰাম ফুকন। আজি ১৯ নম্বৰ প্ৰশ্ন অসমত হালোৱা সংঘ নামৰ সংগঠনটো কাৰ সভাপতিত্বত গঠিত হৈছিল? শুদ্ধ উত্তৰ হৈছে নীলমণি ফুকনৰ সভাপতিত্বত গঠিত হৈছিল। ২০ নম্বৰ প্ৰশ্ন অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? ৪গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে মালতী মেম। আজি খণ্ডটোৰ কুৱেশ্যন এনচাৰ ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।